সকল তোমালোকৰ যেটো ক্লাস 8 চেপ্টাৰ 8 সায়েন্সৰ বিদ্যুৎ প্ৰবাহৰ ৰাসায়নিক ক্ৰিয়া এই চেপ্টাৰটো মই আলোচনা কৰিম। আজিৰ ক্লাছটোত মই কেৱল অসমীয়া মিডিয়ামৰ ছাত্ৰ-ছাত্ৰীখিনি আলোচনা কৰিম। নেক্সট ক্লাছত মই ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণে আলোচনা কৰিম, অৰ্থাৎ ইংলিছ মিডিয়ামতো পঢ়াম। সো যে নহওক আমাৰ এটা অনলাইন ক্লাছ চলি আছে, যিসকলে জানে তেওঁলোকে লৈছে বহুতে, আৰু যিসকলে নাজানে তোমালোক জনাব বিচাৰো। মাত্ৰ 149 টকা বৰ্তমান। বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা। মাৰ্চত যদি বছৰিকা পৰীক্ষা হয়, বছৰিকা পৰীক্ষালৈকে পঢ়িব পাৰিবা মাত্ৰ 149 টকাতে। কি পাবা? মেথছ, সায়েন্স, সোশিয়েল সায়েন্স আৰু ইংলিছ গ্ৰামাৰ। গতিকে ছাত্ৰ-ছাত্ৰীসকল কোনো যদি জইন হ'ব বিচাৰে হ'ব পাৰে। আমাৰ উদ্দেশ্য হৈছে পইচাৰ কম হওক, ষ্টুডেণ্ট বেছি হওক, সেইটোৱে উদ্দেশ্য। গতিকে যিসকল দুখীয়া বা মধ্যবিত্ত ঘৰৰ ছাত্ৰ-ছাত্ৰী তেওঁলোকে যাতে কম পইচাত কৰিব পাৰে। 10 জন ছাত্ৰ-ছাত্ৰী যদি মই 500 টকাকৈ পঢ়াওঁ, তাতকৈ যদি মই 30 জন ছাত্ৰ-ছাত্ৰী 100 টকাকৈ পঢ়াওঁ, তেতিয়াহ'লে এক কথা একে হৈ যায়। গতিকে সেইকাৰণে মই এডভাৰটাইজ কৰিব লগা হয় বা ভিডিঅ'ত ক'ব লগা হয়। গতিকে যিসকল ছাত্ৰ-ছাত্ৰী জইন হ'ব বিচাৰে সোনকালে হ'বা, 149 পে'মেণ্ট কৰিলে হ'ল। এতিয়া প্ৰশ্নখিনিলৈকে আহিছোঁ। হোৱাটছএপত তোমাৰ নাম, ক্লাছ আৰু ডিষ্ট্ৰিক্টখন দিলে হ'ল। প্ৰশ্নখিনিলৈ আহিছোঁ। প্ৰথম প্ৰশ্ন হৈছে খালী ঠাই পূৰ কৰা। মই আকৌ কৈছোঁ এইখিনি আছামিজ মিডিয়ামৰ হয়। আমি এই ক্লাছ আছামিজ ইংলিছ দুটা মিডিয়ামতে কৰোঁ, ঠিক আছে। বিদ্যুৎ পৰিবহন কৰা বেছিভাগ জুলীয়া পদাৰ্থই ডেছৰ দ্ৰৱ। ইয়াত কি হ'ব? ইয়াত লিখিবা এচিড, ক্ষাৰক আৰু লৱণ। বিদ্যুৎ পৰিবহন কৰা বেছিভাগ জুলীয়া পদাৰ্থ এচিড, ক্ষাৰক আৰু লৱণৰ দ্ৰৱ। হয়তো আছে দ্ৰৱ এটাৰ মাজেৰে হোৱা প্ৰবাহিত বিদ্যুতে ডেছ ক্ৰিয়াৰ সৃষ্টি কৰে। কি হ'ব? ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে। কপাৰ সালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে বেটাৰীৰ ডেছ মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব। গতিকে কি হ'ব? ঋণাত্মক মেৰুৰ লগত সংযোগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব। বিদ্যুতৰ ধাৰা কোনো এবিধ পচন্দৰ ধাতু লেপন কৰা লেপন আন এটা বস্তুৰ ওপৰত দিয়াৰ কাৰ্যক কি বুলি কোৱা হয়? বিদ্যুৎ লেপন বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন আছে, যেতিয়া টেষ্টাৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক সলাই বিক্ষেপণ দেখুৱায়। তুমি কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে? এনচাৰটো লিখিবা, যেতিয়া টেষ্টাৰ এটাৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া টেষ্টাৰৰ মূৰ দুটাৰ মধ্যৱৰ্তী জুলীয়া পদাৰ্থখিনিয়ে বিদ্যুৎ প্ৰবাহিত হ'বলৈ দিয়ে। লগে লগে বৰ্তনীটো সম্পূৰ্ণ হয় আৰু বৰ্তনীত বিদ্যুৎ প্ৰবাহ বয়। তেতিয়া বৰ্তনীৰ পৰিবাহীৰ ওচৰে পাজৰে হ'ব এটা চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। এই চৌম্বক ক্ষেত্ৰৰ প্ৰভাৱত চৌম্বক খলাৰ বিক্ষেপণ ঘটে। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো, তিনিবিধ জুলীয়া পদাৰ্থ যিবোৰ 8.9 দেখুওৱা ধৰণে তোমালোকে চিত্ৰত চাই ল'বা আৰু পৰীক্ষা কৰিলে চৌম্বক খলাৰ বিক্ষেপণ ঘটিব পাৰে, সেইবোৰৰ হ'ল নাম লিখা। চোৱা তোমালোকে চিত্ৰত আছে 8.9 চিত্ৰত তোমালোকে আছে, তোমালোকে চাই ল'বা। ইয়াত কি হৈছে? তিনিবিধ জুলীয়া পদাৰ্থ যিবোৰ চিত্ৰ 8.9 দেখুওৱা ধৰণে পৰীক্ষা কৰিলে চৌম্বক খলাই বিক্ষেপণ ঘটিব পাৰে, সেইবোৰ হ'ল নেমুৰ ৰস, নিমখ, পানী আৰু ভিনেগাৰ। 4 নম্বৰ প্ৰশ্নটো আছে, চিত্ৰত দেখুওৱা ব্যৱস্থাত বাল্বটো জ্বলা নাই, সম্ভৱপৰ কাৰণবোৰ লিখা, তোমাৰ উত্তৰৰ ব্যাখ্যা কৰা। গতিকে ইয়াত চিত্ৰতে দেখাইছে কিহৰ কাৰণে বাল্বটো জ্বলা নাই বা নজ্বলিব পাৰে কিয়। চিত্ৰ প্ৰদৰ্শন কৰা ব্যৱস্থাত বাল্বটো নজ্বলাৰ সম্ভৱপৰ কাৰণ কিহৰ কাৰণে নজ্বলিব পাৰে, আমি এইখিনি মেইনলি চাব লাগিব। কি আছে চোৱা, ব্যৱহাৰ কৰা জুলীয়া পদাৰ্থখিনিয়ে তাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হ'বলৈ নিদিয়া। মানে ইয়াত কি আছে সেইটো চাব লাগিব। ইয়াত জুলীয়া পদাৰ্থ আছে, হয়, সকলোতো জুলীয়া পদাৰ্থই বিদ্যুৎ পৰিবহন নকৰে, হয় নহয়? কৰে নেকি? নকৰে। যেনেকুৱা পাতিত পানী, এটা মিনাৰেল ডিষ্টিল ৱাটাৰ এইবিলাকে নকৰে, যে কোনো ধৰণৰ হেৰি নাথাকে, ডিষ্টিল ৱাটাৰবিলাক গমে পাইছা। তাৰপিছত যদি আমি চাওঁ তেতিয়াহ'লে আকৌ নিমখ যদি পানীত সংযোগ কৰে তেতিয়া তাৰ মাজে বৰষুণৰ পানীয়ে কি কৰে? বিদ্যুৎ প্ৰবাহ কৰে। গতিকে পানীটো কি আছে সেইটো চাব লাগিব, মানে জুলীয়া পদাৰ্থখিনি। বৰ্তনীৰ মাজেৰে প্ৰবাহিত বিদ্যুতৰ মান কম হোৱা, যদি কম বিদ্যুৎ যায় তেতিয়াও নজ্বলিব পাৰে। বৰ্তনী গঠনকাৰী পদাৰ্থ সুপৰিবাহী নোহোৱা, গতিকে তাত যদি আমি যিকোনো পৰিবাহী লগাই দিওঁ যাব নেকি? যদি কাঠ লগাই দিওঁ বা ৰছী এডাল লগাই দিওঁ যাব নেকি? নাযায়। গতিকে সেইটো চাবা। বৰ্তনীৰ কোনো অংশ ফাঁক থকা, মানে ক'ত খালী ঠাই আছে নেকি, আমি সেয়াৰ ওপৰত ভিত্তি কৰি খালী ঠাই থাকিব পাৰে, গতিকে সেইকাৰণে নজ্বলাৰ সম্ভৱপৰ হ'ব পাৰে। 5 নম্বৰ প্ৰশ্নটো আছে, এ আৰু বি বুলি চিহ্নিত দুটা জুলীয়া পদাৰ্থৰ পৰিবাহিতা পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে।
দেখা গ'ল যে জুলীয়া পদাৰ্থ এৰ ক্ষেত্ৰত বাল্বটো উজ্জ্বলকৈ জ্বলিছে, আনহাতে বিৰ ক্ষেত্ৰত ই নিষ্প্ৰভ। তুমি সিদ্ধান্ত ল'বা যে ইয়াত 4টা অপশ্যন আছে, গতিকে 4টা অপশ্যনৰ শুদ্ধ উত্তৰ কোনটো হ'ব ইয়াত চাবা আৰু জুলীয়া পদাৰ্থ বিতকৈ কম জুলীয়া, জুলীয়া পদাৰ্থ এতকৈ উন্নত পৰিৱেশী, জুলীয়া পদাৰ্থ এতকৈ জুলীয়া পদাৰ্থ বি উন্নত পৰিৱেশী, দুয়োটা জুলীয়া পদাৰ্থ সমভাৱে পৰিৱেশী, জুলীয়া পদাৰ্থৰ পৰিৱেশী গুণ এনেদৰে তুলনা কৰিব নোৱাৰি। গতিকে এনচাৰ যদি চাওঁ তেতিয়াহ'লে এটো হ'ব শুদ্ধ উত্তৰ, কটো হ'ব জুলীয়া পদাৰ্থ বিতকৈ জুলীয়া পদাৰ্থ এৰ উন্নত পৰিৱেশী। বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ কৰেনে? যদি নকৰে তেন্তে ইয়াক পৰিৱেশী কৰিবলৈ কি কৰিব পাৰিবা? বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ নকৰে, ইয়াক পৰিৱেশী কৰিবলৈ পানীত লৱণ দ্ৰৱীভূত কৰিব লাগিব। 7 নম্বৰ প্ৰশ্নটো হৈছে অগ্নিকাণ্ডত অগ্নিনিৰ্বাপক জোৱানসকলে পানীৰ নল খোলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে। তেওঁলোকে এনে কিয় কৰে ব্যাখ্যা কৰা। অগ্নিনিৰ্বাপক কৰিবলৈ সাধাৰণতে প্ৰাকৃতিক পানী যেনে দমকল, কুঁৱা, পুখুৰী, নদী আদিৰ পানীৰ ব্যৱস্থা কৰা হয়। এনে পানীত বিভিন্ন ধৰণৰ লৱণ দ্ৰৱীভূত হৈ থাকে, সেইবাবে এই পানী বিদ্যুতৰ সুপৰিৱেশী। অগ্নিনিৰ্বাপক সময়ত এনে পানী বিদ্যুৎবাহী তাঁৰৰ সংস্পৰ্শলৈ আহিলে জীৱ-জন্তু বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু মুখত পৰিবলগীয়া হ'ব পাৰে। এইকাৰণে ফায়াৰমেনসকলে ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে। নেক্সট হৈছে 8 নম্বৰ, উপকূলীয় অঞ্চলত থকা শিশু এটিয়ে তেওঁৰ টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে। তেওঁ দেখিলে যে সাগৰৰ পানী পৰীক্ষা কৰিলে তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক খোলা অধিক বিক্ষেপণ হৈছে, কাৰণটো ব্যাখ্যা কৰা। কিয় সাগৰৰ পানী বিক্ষেপণ, মানে কাৰেণ্ট কিয় পাৰ হৈছে? বিক্ষেপণ কাৰেণ্ট পাৰ হোৱা। খোৱা পানীত দ্ৰৱীভূত নিমখ বা খনিজ লৱণৰ পৰিমাণ কম থাকে খোৱা নিমখবিলাকত, আনহাতে সাগৰৰ পানী অধিক লোণ সমৃদ্ধ। ফলত খোৱা পানীৰ কাৰণ সাগৰৰ পানী বিদ্যুৎ পৰিবহণৰ ক্ষমতা বেছি আৰু ইয়াৰ ফলত সংযুক্ত বৰ্তনী অধিক বিদ্যুৎ পৰিবহণ ক্ষমতা বেছি। ইয়াৰ ফলত সংযুক্ত বৰ্তনী অধিক বিদ্যুৎ প্ৰবাহিত হৈ তুলনামূলক শক্তিশালী চুম্বক ক্ষেত্ৰ সৃষ্টি কৰে, যিয়ে চুম্বক খোলাৰ অধিক বিস্তৃত দেখুৱায়। এইবিলাক ইতিমধ্যে মই তোমালোকক অনলাইন ক্লাছৰ গ্ৰুপত দি দিছোঁ আৰু বহুতে জইন হৈছে নতুনকৈ, যেতিয়া পে'মেণ্টটো কমাই দিলোঁ বহু ছাত্ৰতে জইন হৈছে। গতিকে তোমালোকে ইয়াৰ পৰা বঞ্চিত হ'ব নালাগে। মাত্ৰ 149 টকা, তোমালোকে গমে পাইছা নেটো তান 1 মাহৰ নেট পেকো নহয়, কিন্তু তোমালোকে পঢ়িব পাৰিবা কিমান দিন, হয় নহয়? প্ৰায় 4 মাহে আছে, গতিকে 4 মাহ পঢ়িব পাৰিবা। গতিকে ছাত্ৰ-ছাত্ৰীসকল গতিকে সোনকালে জইন হোৱা, SMS কৰা, ঠিক আছে। ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনৰ ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতি কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে? ব্যাখ্যা কৰা। আমি জানো যে বিশুদ্ধ বা পাতিত পানী বিদ্যুৎ প্ৰবাহিত নহয়। বৰষুণৰ পানী সাধাৰণতে বিশুদ্ধ, সেয়েহে ধাৰাসাৰ বৰষুণত বৈদ্যুতিক মেৰামতি কাম খুব বিপদজনক নহয়। কিন্তু অৱশ্যে বিশেষ বৰষুণৰ পানীতো কিছুমান পদাৰ্থ এচিড দ্ৰৱীভূত হৈ পানীক প্ৰবাহিত কৰি তুলিব পাৰে, সেয়ে বৰষুণত তেনে বৈদ্যুতিক মেৰামতি কাম নকৰাই ভাল। 10 নম্বৰ হৈছে প্ৰহেলিকাই শুনিছিল যে বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল, গতিকে তাই পৰিষ্কাৰ কাঁচৰ গিলাচ এটাত অলপ বৰষুণৰ পানী সংগ্ৰহ কৰিলে আৰু টেষ্টাৰে ইয়াক পৰীক্ষা কৰিলে। তাই কম্পাছ খোলাৰ বিক্ষেপণ দেখি বিস্ময় মাৰিলে। কাৰণবোৰ কি কি হ'ব পাৰে? বৰষুণৰ পানী বায়ুমণ্ডলৰ মাজেৰে পৃথিৱীলৈ নামি আহোঁতে বায়ুমণ্ডলত থকা নানান প্ৰকাৰৰ ছালফাৰ, নাইট্ৰজেনৰ অক্সাইডৰ সৈতে মিলি এচিডযুক্ত হয়। আনহাতে এচিডযুক্ত পানী বিদ্যুৎ পৰিবাহী আৰু বিদ্যুতৰ প্ৰৱাহৰ ফলত পৰিবাহী কেওকাষে চৌম্বক ক্ষেত্ৰৰ সৃষ্টি হয়। সেয়েহে প্ৰহেলিকাই বৰষুণৰ পানী টেষ্টাৰৰ পৰীক্ষা কৰাত কম্পাছ খোলা বিস্তৃতি দেখিবলৈ পালে। নেক্সট 11 নম্বৰ প্ৰশ্নটো আছে তোমাৰ চাৰিওপিনে বিদ্যুৎ লেপন বিশিষ্ট বস্তুবোৰ এখন তালিকা কৰা। যদি আমি চাওঁ তেতিয়াহ'লে চাইকেলৰ ৰিম, হেণ্ডেল, পেডেল, বেল যিটো আছে টিলিঙাটো আমি কওঁ, বেল বা টিলিঙা বুলি লিখিলে হ'ব। তাৰপিছত বিদ্যুৎ লেপন কৰা বস্তু আৰু য'ত মানে এটা তৰপৰ ওপৰত এটা ধাতুৰ ওপৰত আন এটা ধাতুৰ লেপ দিয়া হয়। নলী নাদৰ পাইপ, হৰৰ ছালৰ টিন পাত, তেলৰ টিন, বস্তু টোকা ইত্যাদি। তাৰপিছত হাত কা ডিঙি সাধাৰণতে অলংকাৰ, মানে হাত বা কাণত আৰু বা ডিঙিত সাধাৰণ অলংকাৰ, পিন, গজাল, গোঁঠা বা কাপোৰ মেলা, তাৰ ইত্যাদিত কি কৰা হয়? ব্যৱহাৰ কৰা হয় বিদ্যুৎ লেপন। 12 নম্বৰ আছে ক্ৰিয়াকলাপ 14.9 যিটো আমাৰ দি আছে 14:7। তুমি দেখা প্ৰক্ৰিয়াটোক তাম শুদ্ধ কৰা হয়। বিশুদ্ধ তামৰ মিহি
পাত এখন আৰু অশুদ্ধ তামৰ শকত দণ্ড এডাল ত্ৰয়োদাৰূপে লোৱা হয়। অশুদ্ধ মিহি পাতখনলৈ তাম স্থানান্তৰণ কৰিব খোজা হৈছে। বেটাৰী ধনাত্মক মেৰুত কোনডাল ত্ৰয়োদাৰ সংযোগ কৰা উচিত আৰু কিয়? ইয়াত যে এনচাৰ এইটো চোৱা, এইটো দিয়া আছে, তামৰ পাত দিয়া আছে, তাৰপিছত কপাৰ ছালফেটৰ দ্ৰৱ দিয়া আছে। বেটাৰীৰ ঋণাত্মক মেৰুৰ লগত অশুদ্ধ তামৰ পাতখন সংযোগ কৰিব লাগিব, কাৰণ অশুদ্ধ তামৰ ঋণাত্মক ত্ৰয়োদাৰত বিশুদ্ধ তামৰ আয়ন কপাৰ ছালফেটৰ দ্ৰৱৰ মাজেদি কপাৰ আয়ন হিচাপে আহি জমা হ'ব। ছাত্ৰ ছাত্ৰীসকল, নোটছখিনি ইতিমধ্যে তোমালোকক দি দিলোঁ, শ্বেয়াৰ কৰিলোঁ, বাকী নোটছবিলাকো দি দিম। ক্লাছত দিয়ে আছোঁ, ক্লাছ হৈয়ে আছে, 5 দিনকৈ সপ্তাহত হয়, গতিকে সেইটো চিন্তা কৰিব নালাগে। সময়টো মই কৈ দিছোঁ, সময়টো 7 বজাৰ পৰা 8 বজাৰ ভিতৰত হয়, ঠিক আছে, 1 ঘণ্টা হয়, কেতিয়াবা 7 বজাত হয়, মানে ৰুটিন আছে আৰু জাষ্ট ৰবিবাৰে 8 বজাত হয়, বাকী 7 বজাতে ক্লাছ হয়। গতিকে যিসকল ছাত্ৰ ছাত্ৰী জইন হ'ব বিচাৰে হ'ব পাৰে। SR এডুকেশ্যন ক্লাছ 8, 9 বৰ্তমান টিউশ্যন হৈ আছে, যোগাযোগ কৰক 9394628219। ঠিক আছে, ভালে থাকা, ভালদৰে পঢ়া, পৰীক্ষাও আহি আছে, পৰীক্ষাবিলাক ভালকৈ কৰিবৰ কাৰণে SR এডুকেশ্যন এবাৰ চান্স দিয়া, আমি যাতে তোমালোকৰ ৰিজাল্টবিলাক ভালদৰে পঢ়াই ভাল কৰিব পাৰোঁ। ঠিক আছে, বাই।